নালাগে আমাক অৰুণোদয় আমাক কিবা এইবিলাক নালাগে আমাৰ ৰাস্তা বনাই দিয়ক আমি নিজে কাম কৰি খাম আপোনালোকৰ আঁচনি নালাগে আমাৰ এই 2 চুবুৰীত আমাক চৰকাৰী চাউল দিব নালাগে আমাক ৰাস্তাটো বনাই দিয়ক না আমি চাউল আমি কিনি খাব পাৰিম গতিকে আমি কোনো ইয়াৰে চৰকাৰী অৰুণোদয় আঁচনি কিবা আঁচনি লৈ আমি ইয়াত ভাত খোৱা নাই আমি একো চৰকাৰ বিৰোধী প্ৰতিবাদেৰে উত্তাল গড়েশ্বৰৰ চিল্কিজাৰ পথ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ গাঁওবাসীৰ আমাক ৰাস্তা লাগে ৰাস্তা দিয়ক আমাক অৰুণোদয় আঁচনি বিনামূলীয়া চাউলৰ পৰিৱৰ্তে ৰাস্তা দিয়ক এই শ্লোগান চিল্কিজাৰবাসীৰ আমাৰ ফিটা কাটি গৈছে ৰাস্তাটো মানে অলৰেডি মানে হোৱা বুলি তেখেতে ফিটা কাটিছে আমি কৈছোঁ ৰাস্তাটো নহওঁতে হোৱা বুলি লিখিছে যে বৰ্ডখনত না হৈ যাব সেইকাৰণে আমি ফিটা মানে কাটিছে আৰু এখন বৰ্ড চাইনবৰ্ড লিখি দিছিলে ৰাস্তাটো মানে হৈ যোৱা বুলি বনোৱা হোৱা বুলি তেনেকৈ লিখিছিলে বাৰু যা নহওক কিন্তু আজিলৈকে নহ'ল বিটিআৰৰ তামোলপুৰ জিলাৰ অন্তৰ্গত চিল্কিজাৰ গাঁৱৰ আমাৰ এইটো চিল্কিজাৰ ৭০ প্ৰাথমিক শাখা বুলি সকলোৱে জানে কৰৰীয়া চুপা বুলি কয় এই চুপাটোৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে মানুহ গাড়ী একো যাব নোৱাৰি আনকি এতিয়া ৰাস্তাত ভুই ৰুবলৈ আৰম্ভ কৰিছে আমাৰ এই আইসকলে ৰাজপথত ভুই ৰুইছে খুব দুখ লগা অৱস্থা গতিকে আপোনালোকে এই দুখৰ দিনত আপোনালোকে যে আমাৰ এই খবৰ ল'ব আহিছে খুব ভাল পাইছোঁ আনন্দিত হৈছে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু জনপ্ৰতিনিধি নিৰ্বাচনৰ সময়তহে আহে এইফালে তাৰপিছত আমাৰ খবৰ নলয় আমাৰ এই ৰাস্তাটো ভৱেশ কলিতা বিধায়ক আমাৰ স্থানীয় বিধায়ক তেখেতে আমাৰ ভাল কৰি দিম বুলি প্ৰতিশ্ৰুতি দি গৈছে ইতিমধ্যে কিন্তু আজিলৈকে নহ'ল অৰুণোদয় আঁচনি নালাগে বিনামূলীয়া আঁচনি নালাগে অসম চৰকাৰ হাই হাই ভৱেশ কলিতা হাই হাই প্ৰমোদ বড়ো হাই হাই আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে চিল্কিজাৰবাসী ৰাইজে উল্লেখযোগ্য যে প্ৰায় 3 বছৰ পূৰ্বে উক্ত পথছোৱা নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই আজিকপতি উক্ত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে চিল্কিজাৰ গাঁওবাসী ফলত পথৰ দুৰৱস্থাত জ্বলা-কলা খোৱা ৰাইজে নিজেই নিৰ্মাণ কৰিবলৈ ওলাই আহিল পথছোৱা নিজৰ গাঁঠিৰ ধন খৰচ কৰি এইদৰে নিৰ্মাণ কৰাত ব্যস্ত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ এইদৰে ৰাজপথত ওলাই আহি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনাগত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে আমি আজি ইয়াতে আমাৰ ৰাইজে শ্ৰমদান কৰিছোঁ আমি এইকাৰণে শ্ৰমদান কৰিব লগা হৈছে আমাৰ এই ৰাস্তাটো আজি 4 বছৰ আগত বিধানসভাৰ আগত আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ছাৰে উদ্বোধন কৰি থৈ গৈছিল তেখেতে উদ্বোধন কৰি থৈ আমি প্ৰায় বিজেপিক বহুতখিনি মানুহে আমাৰ এইখিনি গোটেই আমি বিজেপিকে ভোট দিলোঁ জয় কৰিলোঁ কিন্তু আজিলৈকে উদ্বোধন কৰা ৰাস্তাটো কোনো চিচি ব্লক হৈ নাহিল গতিকে আমি এই ক্ষেত্ৰত বিজেপি চৰকাৰ তথা ভৱেশ কলিতা ছাৰক আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি কলিতা ছাৰক আমি ধিক্কাৰ দিছোঁ আমি তেখেতক অৱগত কৰি আছোঁ তেখেতৰ লিডাৰক আমি কৈছোঁ অকণমান চেইন কেবল দি তাকো দিব নোৱাৰিলে আমি ৰাইজে ঘৰে ঘৰে 200-500কৈ পইচা তুলি 2 ডাম্পাৰ আমি এনেকৈ চেইন কেবল আনি আজি আমি এইদৰে শ্ৰমদান কৰিছোঁ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে এজাক বৰষুণ দিলে আমি গাড়ীখন ওলাই নিব নোৱাৰোঁ মানে বিভিন্ন সমস্যাত আমি পৰিছোঁ গতিকে এই ডিজিটেল যুগত আমি ইমান পিছ পৰি আছোঁ আমাক ইমান হেগেন কৰিছে এই প্ৰমোদ বড়ো চৰকাৰখনে বিটিআৰ চলোৱাৰ কোনো তেওঁৰ মানে অভিজ্ঞতা নাই বুলিয়ে কৈছোঁ তেখেতে আমাক কোনোদিন খবৰ লোৱা নাই তেখেতকো আমি আমাৰ ৰাইজৰ তৰফৰ পৰা আমি তেখেতক ধিক্কাৰ জনাইছোঁ এনেকুৱা ডিজিটেল যুগত এনেকুৱা ৰাস্তা থকাটো আচলতে এই ৰঙিয়া সমষ্টিত আমাৰ এই সমষ্টিত মানে এইটো লজ্জাজনক কথা গতিকে এই চৰকাৰ দুখনক আমি পুনৰবাৰ কৈছোঁ অনুৰোধ কৰিছোঁ পাৰে যদি আমাৰ এই উদ্বোধন কৰি যোৱা এই চিচি ব্লকটো আমাক বনাই দিয়ক নহ'লে পিছৰ পৰ্যায়ত কিন্তু আমি ইয়াত কোনো বিজেপি নেতা কোনো আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ কোনো নেতাকে আমি ইয়াত মানে ইয়াত উপস্থাপন হ'ব নিদিম কাৰণ তেখেতসকলে আমাৰ এই দুৰ্দশাৰ সময়ত কোনো মানে আমাৰ খবৰ লোৱা নাই গতিকে আমি ৰাজহুৱাভাৱে তেখেতসকলক পুনৰবাৰ ধিক্কাৰ দিছোঁ এবাৰ চাওক এই ডিজিটেল যুগত এনেকুৱা ৰাস্তা ক'তো নাই আৰু যদি আপোনালোকে উন্নয়ন কৰিব বিচাৰে নালাগে আমাক অৰুণোদয় আমাক কিবা এইবিলাক নালাগে আমাৰ ৰাস্তা বনাই দিয়ক আমি নিজে কাম কৰি খাম আপোনালোকৰ আঁচনি নালাগে আমাৰ এই 2 চুবুৰীত আমাক চৰকাৰী চাউল দিব নালাগে আমাক ৰাস্তাটো বনাই দিয়ক না আমি চাউল আমি কিনি খাব পাৰিম গতিকে আমি কোনো ইয়াৰে চৰকাৰী অৰুণোদয় আঁচনি কিবা আঁচনি লৈ আমি ইয়াত ভাত খোৱা নাই পবিত্ৰ বড়োক চিনি পাওঁ চিনি পালেও ইয়াতে তেনেকৈ অহাই নাই কিমান ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে ৰাস্তাটো ছাত্ৰ-ছাত্ৰী আছে ইয়াতে নাই বুলো 20-25 জন আছে বেছি হ'ব চিকিৎসালয়লৈ গ'লে আপোনালোকে কেনে চিকিৎসালয়লৈ গ'লে এনেকুৱা অৱস্থা হয় ঠেলাও নাযায় ঠেল দাঙি নিবলগীয়া হয় কিন্তু বেছি ডাঙৰ বেমাৰী হ'লে ঘৰতে মৃত্যুমুখত পৰিব এনেকুৱা অৱস্থা হৈছে আজিকালিও যে এনেকুৱা হৈ থাকে
তাৰ কাৰণে আমাৰ সঁচাকৈ দুখ লাগে চৰকাৰলৈ কি অনুৰোধ জনাব চৰকাৰলৈ অনুৰোধ এই যে আমাৰ ৰাস্তাটো সোনকালে ভাল কৰি দিয়ক আমি আশা কৰি ৰৈ আছোঁ যদি আৰু এনেকুৱা হৈয়ে থাকে আমি বহুত মানুহ মেডিকেল নাপাওঁতে মৃত্যুমুখত পৰিবলগীয়া হ'ব টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম